মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ জুবিনক লৈ জ্বলিছে ছ'চিয়েল মিডিয়া ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়া ৰাজীৱ খদিয়াক চিনি নাপাওঁ বুলি কোৱা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ধেমাজিত বাতিল কৰাৰ সিদ্ধান্ত বীৰ লাচিত সেনাৰ অসমৰ এজন গণশিল্পী সদ্যপ্ৰয়াত ৰাজীৱ খদিয়াৰ মৃত্যুক লৈ তেখেতে যিটো এটি মন্তব্য আগবঢ়ালে আমি বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতি মৰ্মাহত হৈছোঁ যুৱ প্ৰজন্মৰ হাৰ্থব বুলি আমি যাক অভিহিত কৰিব বিচাৰোঁ সেইজন শিল্পীয়ে কিন্তু সেই গণশিল্পীজনক চিনি নোপোৱাৰ এটা আচলতে এইটো ভাওনা কৰিছে তেখেতে চিনি নোপোৱাৰ এটা ভাওনা কৰিছে গতিকে তেখেতক আমি সেই কথাষাৰ আমি ধিক্কাৰ জনাব বিচাৰিছোঁ হাৰ্থব জুবিন গাৰ্গ হাৰ্থব হিচাপত থাকিব বিচাৰক আবুল তাবুল কথা যিটো বকে তেখেতে তাৰ পৰা অকণমান বিৰত থাকিবলৈ আমি অনুৰোধ জনাম তেখেতক গতিকে সেইবিলাক তেনেকুৱা ধৰণৰ আবুল তাবুল কথাত আমি কিন্তু হজম কৰিব পৰা নাই কথাবিলাক আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ মৰ্মাহত হৈ পৰিছোঁ হাৰ্থবলৈ আহ্বান আপুনি অন্ততঃ সুস্থ মন্তব্য আগবঢ়াবলৈ আপুনি চেষ্টা কৰক এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য কাৰোবাৰ শিল্পীৰ গণশিল্পীসকলৰ মনত আঘাত দিয়া মন্তব্যৰ পৰা আপুনি দূৰত থাকক জুবিন গাৰ্গক অহংকাৰী আখ্যা দি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশ্ন সন্মান যদি কৰিব জনা নাই ৰাজীৱ খদিয়া অপমানৰ সাহস ক'ত পালে জুবিন গাৰ্গে মই ভাবোঁ যে এয়া জুবিন গাৰ্গৰ চৰম এক অহংকাৰৰ তেওঁৰ বক্তব্য বা এক অহংকাৰী মানুহৰ বক্তব্য হিচাপে কালি তেওঁ এই বক্তব্য আগবঢ়াইছে আপোনালোকে আমি সকলোৱে দেখি আছোঁ যে ৰাজীৱ খদিয়া কোন আছিল আজি জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁ বহুত গান গাব পাৰে অসমৰ কাৰণে তেওঁৰ মাতটো ভাল হ'ব পাৰে কিন্তু তেওঁ এনেকৈ ৰাজীৱ খদিয়াক অপমান কৰাৰ ক'ত সাহস পালে ৰাজীৱ খদিয়াই কোনোদিন নিজেই ক'ব লগা হোৱা নাছিল জাতিৰ কাৰণে ময়ো গান গাইছোঁ যে তেওঁ নিজে ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে বা দেশৰ কাৰণে ময়ো গান গাইছোঁ ৰাজীৱ খদিয়া ডাঙৰীয়াই কোনোদিন ক'বলগীয়া হোৱা নাই যে তেওঁ জাতিৰ কাৰণে গান গাইছে তেওঁ জাতিৰ কাৰণে গান গাইছে জাতিৰ কাৰণে মাত মাতিছে আৰু অসমীয়াৰ হৈ কোনোদিন আপোচ কৰা নাই কাৰণে আজি তেওঁ ৰাজীৱ খদিয়া হৈছে আজি জুবিন গাৰ্গে দাবী কৰি ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ এনে মন্তব্যৰ পৰা বিৰত নাথাকিলে উজনিত ভৱিষ্যতে জুবিন গাৰ্গ তীব্ৰ প্ৰত্যাহ্বান আৰু প্ৰতিবাদৰ সন্মুখীন হোৱাৰ হুংকাৰ গতিকে ৰাজীৱ খদিয়াক এনেকৈ ধৰণৰ অপমানসূচক এনেকৈ ঠাট্টাসুলভ মন্তব্য আমি জুবিন গাৰ্গক নকৰিবলৈ আমি ভৱিষ্যতে সকীয়াই দিছোঁ অন্যথা কিন্তু জুবিন গাৰ্গে উজনি অসমত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ কাৰণে তেওঁ কিন্তু ইয়াৰ কাৰণে আমি তেওঁ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব জুবিনৰ হৈ ওকালতি কৰা মানুহৰ সংখ্যা কমিছে প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন প্ৰতিনিধিৰ এতিয়া আপোনাৰ হৈ ওকালতি কৰিবৰ কাৰণে সামাজিক মাধ্যমত মানুহৰ সংখ্যাবিলাক কমিছে এতিয়া আৰু আপোনাক উজনিত যি ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে ভালেবিলাকে লিখিবলৈ আৰম্ভ কৰিছে যে উজনিৰ প্ৰগ্ৰেমবিলাকত জুবিনক বয়কট কৰিব লাগে আমি এইবিলাক কথা বতৰা আমাৰ মুখেদি কোৱা কথা নহয় এই কথা বতৰাবিলাক সামাজিক মাধ্যমত চৰ্চিত বিষয় তো এই ধৰণৰ কথাকাণ্ডবিলাক হ'বলৈ গ'লে বিভিন্ন ঠাইত লিখা মেলা আৰম্ভ কৰিছে যে আপুনি যি ধৰণৰ এটা প্ৰটেষ্টৰ মুখামুখি হ'ব যি ধৰণৰ এটা প্ৰতিবাদী কাৰবাৰৰ মুখামুখি হ'ব আপুনি কিন্তু অতি শীঘ্ৰেই গোটেই এই আমাৰ ৰাজীৱ খদিয়াৰ যিটো প্ৰসংগ এই প্ৰসংগটোত ক্ষমা খোজাটো জৰুৰী লগতে ক'লে জুবিন গাৰ্গ মিছলীয়া আপুনি এজন মৃত মানুহৰ ক্ষেত্ৰত এজন স্বৰ্গগামী হোৱা মানুহৰ ক্ষেত্ৰত এনেকৈ কথা বতৰাবিলাক নকয়তো অন্ততঃ আপুনি সহানুভূতিৰে কথা বতৰাবিলাক ৰাখক ঠিক আছে আপুনি চিনি নাপায় এতিয়াতো আপোনাৰ লগত গান কৰা আপুনি নিজেই 14 চনত প'ষ্ট কৰিছে এইবিলাক কি এতিয়া ভাইৰেল হ'বলগীয়া হৈছে আপোনাৰ লগত 12 চনত আপুনি ৰাজীৱ খদিয়াই গোটেই কথা সুৰ কৰিছে আৰু আপুনি গাইছে সেই ধৰণৰ কথা বতৰাবিলাক আজি তাৰিখত আহি আছে এতিয়া আপুনি চাওক আপুনি কিমান মিছলীয়া এইদৰেই জুবিন গাৰ্গৰ সেই মন্তব্যক লৈ সামাজিক মাধ্যমত জোকাৰণিৰ সৃষ্টি হোৱাৰ লগতে বিভিন্নজনে বিশেষকৈ উজনিত শিল্পীগৰাকীৰ সংগীতানুষ্ঠান বাতিল বা বৰ্জন কৰাৰ আহ্বান জনাইছে